আমার মাঝে উপস্থিত হয়েছে এই লাসি বিষ্ণুপুর বিভাগী বর্তমান গুয়াহাটি বিভাগী সম্মানীয় অতুল কলকাতা আমি দেখে দেবো এখন চূড়ান্ত অবস্থা আপনি জানাবো আমার সমালোচক পরিচয় হয়তো আমাদের জন্য আসছে লগতে তেখেতৰ সহযোগিতা এখন চূড়ান্ত অৱস্থা আগলৈ যাবলৈ আমাৰ কৰ্মকৰ্তা অনুৰোধ জনাইছে আৰু তেখেতসকলক আমাৰ ক্ৰীড়াবিদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ আৰু আমাৰ কৰ্মকৰ্তা তেখেতসকলক আগবঢ়াই নিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আমি তেখেতসকলক আগবঢ়াই নিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আমার মাঝে উপস্থিত হয়েছে ঝাড়খণ্ড বিভাগী সম্মানীয় পরিচয় করে যাবে আমি তেখেতসকল চূড়ান্ত অৱস্থা আপুনি জনাবলৈ আমাৰ সমালোচক পৰিচালনা সমিতিৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ আমার মাঝে উপস্থিত হয়েছে গুয়াহাটি বিভাগী সম্মানীয় কুমার আমি তেখেতক হিচাপে আমাৰ সমালোচক পৰিচালনা সমিতিত গ্ৰহণ কৰা এখন চূড়ান্ত অৱস্থা আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাবলৈ আমাৰ সমালোচক পৰিচালনা সমিতিৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ এয়া অভিজিত কুমাৰ গুৱাহাটী বিভাগী আমি তেখেতক আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধন্যবাদ কৰিছোঁ আমার মাঝে উপস্থিত আছে গুয়াহাটি দোকানিকা বিভাগী সম্মানীয় উত্তর সরকার আমি তেখেতসকল এই হিচাপে সমালোচক পৰিচালনা সমিতিত গ্ৰহণ কৰা এখন চূড়ান্ত অৱস্থা আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাবলৈ আমাৰ সমালোচক পৰিচালনা সমিতিৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ আমার মাঝে উপস্থিত আছে সম্মানীয় দিলীপ কলিতা জ্যেষ্ঠ অভিযন্তা এমএফ রেডিও আমি তেখেতসকল এখন চূড়ান্ত অৱস্থা আদৰণি জনাবলৈ আমাৰ সমালোচক পৰিচালনা সমিতিৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ আমার মাঝে উপস্থিত আছে সম্মানীয় নিতিন ঠাকুৰীয়া আমি তেখেতসকল এখন চূড়ান্ত অৱস্থা আদৰণি জনাবলৈ হৈ গৈছে 10 টাকান পালো কৃষ্ণ ভগৱান এটা লগা নাপায়